হেল্ল' গাইজ, মই জিজাছ। আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ফাই। তো মই হাজিৰা ধৰিছিলোঁ আলি বান্ধিবৰ কাৰণে। তো তাৰ কাৰণে মই আগত আহিলোঁ বান্ধাটো চাবৰ কাৰণে, আলি বান্ধাটো ঠিক আছে নে নাই আৰু পানী আছে নে নাই সেইকেইটা চাব আহিলোঁ। আৰু অলপ পিছত আপোনালোকক জনাই আছোঁ যে মই ইলেক্ট্ৰিচিয়ান কামটো মই কিয় বাদ দিলোঁ, আপোনালোকক টু জেড জনাই আছোঁ। আৰু এতিয়া মই ইলেক্ট্ৰিচিয়ান কাম কৰিম নে নকৰিম সেইটো মই আপোনালোকক টু জেড জনাই আছোঁ অলপ পিছত। তো আপোনালোকে সকলোকে চাই থাকিলে গম পাব। তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মই চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ টিং টাং মাৰি দিব। তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ, ৰাতিপুৱা বৰষুণ আহিব পাৰে, চাওক না গাইছ, বতৰবিলাক মানে কালা হৈ আছে। তো ইয়াত মানে পানী জমা হৈ যাবৰ কাৰণে মানে আলিটো ধুনীয়াকৈ বান্ধিলোঁ। আজিকালি মানে হাজিৰা মানে 400 টকাকৈ লয়। তো তাৰ কাৰণে মই 400 টকাকৈ দি কিনে ময়ো মানে হাজিৰা ধৰিলোঁ। আৰু হাজিৰা ধৰি কিনে মই মানে নতুনকৈ মানে আলি বান্ধি দিলোঁ। মানে আগত মানে আলিয়ে নাছিল, মানে আলি নাথাকাৰ কাৰণে মানে আলি বান্ধি দিলোঁ। আলি যদি বান্ধি নিদিয়ে তেনেহ'লে পানী আৰু কেনেকৈ ৰাখিব। তো তাৰ কাৰণে পানী ৰাখিবৰ কাৰণে আলিটো বান্ধি দিলোঁ। বতৰ কালা হৈছে, বৰষুণ পৰিব পাৰে। বৰষুণ যদি পৰে তেনেহ'লে মই পানীটো ভৰাব নালাগিব, আৰু যদি বৰষুণ যদি নপৰে তেনেহ'লে মই পানীটো ভৰাব লাগিব। এজন মানুহে মোৰ পথৰ আলিটো বান্ধি দিছে, সিজন মানুহে মানে বহুত মানে ভালকৈ কাম কৰে। তো তাৰ কাৰণে মানে তাকে মই হাজিৰাটো দিলোঁ। আৰু এতিয়ালৈকে মানে মই পইচা দিয়া নাই, পইচা দিম। আৰু মানে অলপ চলপ কাম বাকী আছে, সেই যিটো কামটো আছে যে সেই কামটো মানে কমপ্লিট কৰিলে তাক মানে পইচা দিম বুলি ভাবি আছোঁ। এতিয়ালৈকে মানে পইচা দিয়া নাই। সি মানে বেলেগো নহয়, মানে ঘৰৰ মানুহ হয়। তাৰ কাৰণে মানে পইচাটো এতিয়ালৈকে দিয়া নাই। তো 2-3 দিন পিছত মানে দিম। আৰু বৰষুণো আহি আছে, চিপকৈ বৰষুণ পৰি আছে। এতিয়া ঘৰত যাব লাগিব। ঘৰত গৈ কিনে আপোনালোকক জনাই আছোঁ ইলেক্ট্ৰিচিয়ান কামটো মই কিয় বাদ দিলোঁ। ক'ত গাহৰি আৰিয়াল ইয়াৰ মুৰ্গীহঁতৰ কাৰণে আগত মই দানা চানা দি ল'ম, আহাৰ চাহাৰ দি ল'ম। তো তাৰপিছত আপোনালোকক জনাই আছোঁ ইলেক্ট্ৰিচিয়ান কামটো মই কিয় বাদ দিলোঁ। ৰাতিপুৱা মই এনেকৈ মানে সদায় মানে বেৰাই থাকোঁ। মানে এনেকৈ যদি ৰাতিপুৱা যদি বেৰাই থাকে তেনেহ'লে দেহাবিলাকো ভাল থাকে। তাৰ কাৰণে বেৰাব লাগে। আৰু ইফালে চাওক না গাইছ, একদম বতৰটো। আৰু এটা দুটাকৈ মানে বৰষুণ আহি আছে, আৰু বেছি দিবও পাৰে। মানে একদম মানে বতৰবিলাক মানে বেয়া চলি আছে। মানে একদম চাওক না গাইছ, একদম ক'লা হৈ আছে। আৰু চাওক বাকীবিলাকৰ মানে হাল মৰা হৈ গ'ল। মানে বাকীবিলাকৰ মানে মাটি চাটি মানে একদম নৰম চৰম হৈ গ'ল। মানে গাড়ী সিহঁতে আৰু বেছি দিন নাই। আৰু ময়ো মানে সোনকালে গাড়ীও লাগিব। আৰু যিসকলে মানে ৱাইৰিং চাইৰিং কৰিব লগা আছে, ঘৰত যদি কিবা প্ৰব্লেম আছে বা মটৰ চটৰ পাংখা চাংখা কিবা কিবি যদি ঠিক কৰিব লগা আছে, তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব। ডিছক্ৰিপশ্যনত মই নাম্বাৰ দি দিম। আৰু আপোনালোকৰ যদি কিবা যদি নতুনকৈ বিল্ডিং বনাইছে, নতুনকৈ যদি ঘৰ বনাইছে, ৱাইৰিং চাইৰিং কৰিব লগা আছে, আৰু আপোনালোকৰ যদি ঘৰত যদি যিটো ৱাইৰিং পুৰণা ঘৰ আছে, পুৰণা ঘৰত যিটো আপোনালোকৰ ৱাইৰিংবিলাক যদি প্ৰব্লেম থাকে, তেনেহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। সেইবিলাক মই চাই দিম। আৰু মই ৱাইৰিং চাইৰিঙো কৰোঁ, আৰু লগতে আপোনালোকৰ যিটো প্লাম্বাৰৰ কাম কৰোঁ, আৰু লগতে আপোনালোকৰ যিটো চিলিং আছে সেইবিলাকো মই লগাওঁ। তো আপোনালোকে যদি সেইবিলাক যদি লগাব আছে, যদি আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে ৱাইৰিং কৰাত, বা আপোনালোকৰ প্লাম্বাৰৰ কিবা যদি প্ৰব্লেম হয়, তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ডিছক্ৰিপশ্যন নাম্বাৰ দি দিম। তো আপোনালোকে কণ্টেক্ট কৰি কিনে কাম কৰিব পাৰিব। আৰু বহুত মানুহে ৱাইৰিং কৰে, ঠিকেই। ৱাইৰিং কৰাত মানে এটা পইণ্ট থাকে, সেই পইণ্ট হিচাপে যদি আপোনালোকে যদি ৱাইৰিং যদি কৰে, তেনেহ'লে কাৰেণ্টৰ বিলো বেছি নহয়। এছে যদি কিবা কাৰণত যদি কাৰেণ্টত যদি জুই লাগে যায়, ঘৰৰ ভিতৰত গোটেইখিনি বৰ্ডখিনি জ্বলি যায়। বহুত মানুহবিলাকৰ ৱাইৰিং কৰাবিলাকে মানে সেনেকুৱা প্ৰব্লেম হয়। মানে ঘৰৰ ভিতৰত জুই লাগি যায়, বা ঘৰৰ ভিতৰত মানে গোটেইকেইটি বৰ্ডবিলাক মানে গোটেইকেইটি চুইচবিলাক মানে জ্বলি যায়। তো বহুত মানুহবিলাকৰ ৱাইৰিং কৰাবিলাক মানে সেনেকুৱা জ্বলে। তো আপোনালোকে যদি মোৰ হাতেৰে যদি আপোনালোকে যদি ৱাইৰিং কৰে, তেনেহ'লে মই 100% গেৰেণ্টি দিব পাৰিম, ঘৰৰ ভিতৰত যেতিয়াও জ্বলি নাযাব। যিখিনি মিটাৰ বক্স আছে, সেই মিটাৰ বক্সৰ ওচৰত যিটো MCB থাকে যে, সেই MCBবিলাকে জ্বলি যাব, কিন্তু ঘৰৰ ভিতৰত জ্বলি নাযাব। আৰু যিটো মই ৱাইৰিং কৰিম, সেই ৱাইৰিং কৰাটো মই 100% গেৰেণ্টি দিহে মই ৱাইৰিং কৰিম। গেৰেণ্টি দিম যে 5 বছৰ যাব, 10 বছৰ যাব, সেনেকুৱা মই গেৰেণ্টি দিহে মই ৱাইৰিং কৰোঁ। পইচাৰ কাৰণে লফি কৰি কিনি কাম কৰি লাভ নাই। যদি আমি কাম কৰোঁ, তেনেহ'লে ভালকৈ মানে কাম কৰিব লাগে। ভালকৈ যদি কাম কৰিলেহে আমি মানুহবিলাকো ভাল পাব, আৰু আমিও কাষ্টমাৰো পাব। তো তাৰ কাৰণে মই যিটো ৱাইৰিং কৰোঁ 100% গেৰেণ্টি দিহে মই কৰোঁ। আৰু বহুত মানুহবিলাকৰ ৱাইৰিং কৰাবিলাকে মানে জ্বলি যায়, কিবা যায়। মই 100% গেৰেণ্টি দিওঁ, মই যিটো ৱাইৰিং কৰোঁ সেই ৱাইৰিং কৰাটো ঘৰৰ ভিতৰত জিন্দিগিও জ্বলি নাযাব, জাষ্ট খালি ফিউজ যাব। মই যেনেকৈ টেকনিকত বনাওঁ, সেই টেকনিকটো প্ৰায়ভাগে ইলেক্ট্ৰিচিয়ানবিলাকে গম নাপায়। তো তাৰ কাৰণে আপোনালোকে কৈছোঁ, আপোনালোকে যদি ৱাইৰিং কৰা নাই, তো মোৰ হাতেৰে আপোনালোকে ৱাইৰিং কৰি চাওক কেনেকুৱা লাগে, তেতিয়া আপোনালোকে ক'ব পাৰিব। মই অহাৰ লগে লগে মুৰ্গীবিলাকে মানে পূৰা ককাই কাকা কান্দি থাকে মানে। আৰু ইফালে চাওক কেনেকৈ কান্দি আছে, মানে ৰাতিপুৱাৰ পৰা মানে আহাৰ দিয়া নাই। আৰু এতিয়া বাজিল 8টা, আৰু 8টা মানত মানে মই আহাৰ দিম। তো তাৰ কাৰণে মানে পূৰা একদম কান্দি আছে। চাওক মানে আগৰিছে, মানে মোক পূৰা মানে আগৰিছে। চাওক পূৰা আগৰিছে। হাতো চাওক না গাইছ, কেনেকৈ আগৰি আছে। চাওক হাতো আহাৰ দিবতো দি দানা চানা দিবতো দি চেৰিকা অৱস্থা কাহিল কৰি দিছে। আৰু চাওক গাইছ, দানা দি দিলোঁ। দানা দিয়াৰ লগে লগে ধুনীয়াকৈ খাই আছে। আৰু চাওক টাৰ্কিবিলাকো আৰিয়ালৰ মুৰ্গীবিলাকো মানে বহুত মিলি থাকে, মানে কাজিয়া চাজিয়া নকৰে। তো তাৰ কাৰণে মানে একদম ধুনীয়াকৈ খাই আছে। চাওক আৰু মাথাটো চাওক না গাইছ, টাৰ্কিৰ মাথাটো একদম টাকলু।
টাকলু গাইছ টাৰ্কিৰ মাথাটো চাওক একদম টাকলু আপোনালোকে যদি 1 দিনৰ বা 10 দিনৰ বা 15 দিনৰ হেনেকা যদি আৰিয়ালিয়াৰ মুৰ্গীৰ যদি পোৱালি লাগে তেনেহলে আপোনালোকে ডিসক্ৰিপশন নাম্বাৰ আছে লৈ কিনে কন্টাক্ট কৰিব আপোনালোকে পাই যাব হোম ডেলিভাৰী হৈ যাব আপোনালোকে জাস্ট খালি ফোন কৰি কিনে সুধিব আপোনালোকক কেনেকা মুৰ্গী লাগে বা কেনেকা পোৱালি লাগে আপোনালোকে কন্টাক্ট কৰিব হোম ডেলিভাৰী হৈ যাব কম ৰেটতে হৈ যাব চাওক একদম ধুনিয়াকে আৰু এনেকা যদি ডাঙৰ সাইজ যদি আপোনালোকক যদি লাগে তেনেহলে ডাঙৰ সাইজও হৈ যাব চাওক আৰু ইখন মানে এনেকা দিব লাগিব না তো মানে প্লাষ্টিক দি দিলো মই দানাটো আৰু প্লাষ্টিকটো মানে ধুনিয়াকে খাই আছে চাওক পুৰা একদম ধুনিয়াকে খাই আছে তো ফাইনালি মানে দানা দিয়া হৈ গ'ল আৰিয়ালিয়াৰ মুৰ্গীৰ কাৰণে আৰু এতিয়া মানে গাহৰিৰ কাৰণে আহাৰ দিব যাম তো ফটো মানে গাহৰিৰ কাৰণে আহাৰটো দিলাম তো তাৰ পিছত আপোনালোকক জনাই আছো তো ইলেক্ট্ৰিচিয়ান কামটো মই কিয় বাদ দিলো আৰু এতিয়া মই ইলেক্ট্ৰিচিয়ান কামটো কৰিম না নকৰিম তো অলপ পিছত জনাই আছো কিন্তু ইলেক্ট্ৰিচিয়ান কামটো বাদ দিলো ৱায়াৰিং সেটিং কৰাবিলাক মানে বাদ নিদিওঁ আৰু ৱায়াৰিং সেটিং মানে কৰি থাকিম মানে আৰু মই গাহৰিক মানে আহাৰ দিবৰ কাৰণে যাই আছোঁ আগত মানে গাহৰিক আহাৰ দি ল'ম তাৰপিছত আপোনালোকক জনাই আছোঁ ইলেক্ট্ৰিচিয়ান কাম মই কিয় বাদ দিলোঁ আৰু এইফালে চাওক ধুনীয়াকৈ খাইছে মোৰ গাহৰিটো এই যিটো চাওক এটা আছে আৰু সেইফালে এটা আছে এই যিটো এইটো এটা আছে আৰু এইফালে এটা এতিয়া মানে বগা গাহৰি আনিম আৰু ঘুঙুৰু গাহৰি আনিম মানে চবকেইটি গাহৰি মানে আনি কিনি এতিয়া মানে ষ্টকত ৰাখি দিম আৰু যিসকলে মানে গাহৰি পোৱালি লাগে 1 মাহ 1.5 মাহৰ পিছত মানে পাই যাব মানে আগত মানে গাহৰি ঘৰটো বনাই ল'ম মই তাৰপিছত আৰু গাহৰি ফাৰ্মটো মানে ডাঙৰকৈ কৰিব লাগিব 1.5 মাহৰ পিছত মানে আপোনালোকে চব বস্তু আপোনালোকে পাই যাব মোৰ তাতে মানে ফাৰ্মটো মই ডাঙৰকৈ বনাম মানে বৰ্তমান এই যিটো চাওক ফেটটো মানে পুৰা ভুং ভুঙকৈ হৈছে চাওক বৰ্তমান মানে গাহৰিৰ কাৰণে খৰ চৰ একো মানে বনা নাই মানে গাহৰিটো মানে বান্ধি কিনি পুহি আছোঁ মানে বৰ্তমান এই যিটো চাওক আৰু গাহৰিও মানে বেছি নাই তো তাৰ কাৰণে মানে গাহৰি বান্ধি কিনি পুহি আছোঁ আৰু বৰ্তমান মানে ঘৰটো বনাব লাগিব ইট আনিব লাগিব ইট আনি কিনি প্লাষ্টাৰ দিব লাগিব আৰু এইফালে চাওক এটাটো এই যিটো ইটাটো এই যিটো চাওক গাহৰিটো ধুনীয়াকৈ খাই আছে আপোনালোকে যদি গাহৰিৰ বিষয়ে যদি কিবা যদি সুধিব লগা আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি সুধিব আপোনালোকক মই যিমানখিনি মই জানো মই জানা হিচাপে মই আপোনালোকক জনাব চেষ্টা কৰিম ধুনীয়াকৈ খাইছে তো খাব দি দিছোঁ মানে গাহৰি ফাৰ্ম ডাঙৰকৈ নিদি কিয় মানে মোক মানে বহুত মানে কৈ থাকে তো তাৰ কাৰণে আপোনালোকক জনাই আছোঁ মই মানে গাহৰি ফাৰ্ম ডাঙৰকৈ দিলোঁহেঁতেন মানে মই মানে ইলেক্ট্ৰিচিয়ান কাম কৰি আছিলোঁ আৰু এতিয়া মানে মই ইলেক্ট্ৰিচিয়ান কামটো মানে বাদ দিলোঁ আৰু এতিয়া আপোনালোকে গাহৰি ফাৰ্মটো ডাঙৰকৈ দেখা পাব আপোনালোকে 1.5 মাহৰ পিছত আপোনালোকে গাহৰি ফাৰ্মটো ডাঙৰকৈ দেখা পাব আৰু লগতে আপোনালোকে মুৰ্গী ফাৰ্ম হাঁহৰ ফাৰ্ম মানে গোটেইকেইটি বস্তুকেইটি আপোনালোকে দেখা পাব 1.5 মাহৰ ভিতৰতে আৰু আপোনালোকক দেখুৱাই আছোঁ মই হাঁহৰ পোৱালি এইখন হাঁহৰ পোৱালি বেলেগ জেগাত যাব মানে ডেলিভাৰী তো আপোনালোকক যদি এনেকুৱা যদি হাঁহৰ পোৱালি যদি লাগে তেনেহ'লে মোৰ ডিছক্ৰিপশ্যন নাম্বাৰ আছে আপোনালোকে লৈ কিনে যোগাযোগ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে ফোন কৰিব তেতিয়া আমি আপোনালোকক ৰেটটো কৈ দিম কিমানকৈ মই বিক্ৰী কৰি আছোঁ যোৰা কিমানকৈ দি আছোঁ তো আপোনালোকে যদি ফোন কৰিলে মই তেতিয়া আমি আপোনালোকক জনাই দিম আৰু বহুত মানুহে টাৰ্গেট কৰে যে হাঁহ পালন কৰিম বুলি তো আপোনালোকে যদি হাঁহৰ পোৱালি যদি লাগে তেনেহ'লে যোগাযোগ কৰিব আপোনালোকে যেনেকুৱা পোৱালি লাগে তেনেকৈ আপোনালোকে পাই যাব 1 দিনৰ হাঁহৰ পোৱালি পাই যাব 10 দিনৰ পাই যাব 15 দিনৰ পাই যাব আপোনালোকক ধুনীয়াকৈ মই দেখুৱাই দিছোঁ চাওক আপোনালোকে বহুত ধুনীয়া একদম হাঁহৰ পোৱালি আছে আপোনালোকক যদি লাগে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব আপোনালোকে যেনেকুৱা হাঁহৰ পোৱালি ল'ব বিচাৰে যেনেকৈ আপোনালোকে ল'ব বিচাৰে তেনেকৈ আপোনালোকে হাঁহৰ পোৱালি পাই যাব ফাইনেলি মই আপোনালোকক জনাম বুলি কৈছিলোঁ ইলেক্ট্ৰিচিয়ান কামটো মই কিয় বাদ দিলোঁ বুলি আপোনালোকে কৈছিলোঁ আৰু আপোনালোকে মোৰ হাতত কাগজটো দেখিব পাইছে আপোনালোকে এই কাগজটো আপোনালোকে গম পায়নে এইখন মানে মোৰ অফাৰ লেটাৰ হয় মানে এপইণ্টমেণ্ট লেটাৰ হয় আৰু আমাক যিখিনি আগত মানে এপইণ্টমেণ্ট লেটাৰ দিছিলোঁ এইটো মানে বেলেগ ধৰণৰ লিখা আছিলোঁ আৰু যিটো মানে সেইদিনা মানে যিটো মই পাইছোঁ এপইণ্টমেণ্ট লেটাৰটো মানে নতুনকৈ মানে আমাক মানে এপইণ্টমেণ্ট লেটাৰ আৰু দিছে মানে কিয় বা দিছে সেইটো মানে গম নাপাওঁ কিন্তু আমাক মানে নতুনকৈ মানে এপইণ্টমেণ্ট লেটাৰ দিছে সেই এপইণ্টমেণ্ট লেটাৰৰ মানে লিখাটো মানে অলপ মানে বেলেগ ধৰণৰ মানে লিখা আছে তো তাৰ কাৰণে মানে মই ৰিজাইন কৰিলোঁ আৰু আপোনালোকক মই জনাইছিলোঁ যে মোৰ চেলাৰী কিমান মই চেলাৰী কিমানকৈ পাইছোঁ আপোনালোকক আগৰ ভিডিঅ'ত মই আপোনালোকক জনাই দিছিলোঁ সেই চেলাৰী দি মানে আমাক মানে অল ইণ্ডিয়া ট্ৰেন্সফাৰ কৰিব তো অল ইণ্ডিয়া ট্ৰেন্সফাৰ যদি কৰে তেনেহ'লে আমি সেইখিনি চেলাৰী দি আমি মানে চলিব নোৱাৰে মই কাম কৰি আছিলোঁ কোকৰাঝাৰত ধুনীয়াকৈ কাম কৰি আছিলোঁ কোকৰাঝাৰতে যিখিনি চেলাৰী হয় সেইখিনি দি চলি আছিলোঁ কিন্তু মোক যে গুৱাহাটীত লৈ কিনি মানে থৈ দিছে গুৱাহাটীত লোৱাৰ লগে লগে মানে আমাৰ চেলাৰী মানে বঢ়া নাই তো তাৰ কাৰণে মানে মই ৰিজাইন কৰিলোঁ মানে গুৱাহাটীত যদি আমি এইখিনি পইচা দি যদি চলিব লগা হয় তেনেহ'লে এইখিনি পইচা আমি সংসাৰে চলিব নাপালে মই নিজে খাব সেইটো মানে ভাবি কিনি মই ৰিজাইনটো দিলোঁ তো আপোনালোকক দেখুৱাই আছোঁ কি লিখা আছে তো ইলেক্ট্ৰিচিয়ান কামটো মই যিটো ৰিজাইন কৰিলোঁ ৰিজাইন কৰাৰ উদ্দেশ্যটো হ'ল মানে ইয়াত লিখা আছে মানে আমি ৰাতিপুৱা যদি 10টাৰ পৰা যদি ৰাতি 7টালৈকে যদি আমি যদি কাম কৰোঁ তেনেহ'লে ভাবি চাওক ইমান ডিউটি কোনে কৰিব ইমান ডিউটি কৰিব ভাল নালাগে ন 4টা 5টা বা 6টা সেনেকুৱা টাইম যদি দিলে একো নহয় কিন্তু ৰাতিপুৱা 10টাৰ পৰা মানে ৰাতি 7টালৈকে কোনে কাম কৰিব ৰাতি 7টা যদি কাম কৰে তেনেহ'লে কেতিয়া ভাত বনাম কেতিয়া খাম কেতিয়া বজাৰ কৰিম তো তাৰ কাৰণে মানে ভাল নালাগে তো এইটো লিখাটো মানে ভাল নালাগিল তাৰ কাৰণে মানে মই ৰিজাইনটো ল'লোঁ আৰু লগতে আছে আৰু এটা লিখিছে আমাক মানে অল ইণ্ডিয়া ট্ৰেন্সফাৰ দিব তো অল ইণ্ডিয়া যদি আমাক যদি ট্ৰেন্সফাৰ দিয়ে তেনেহ'লে আমি এইখিনি পইচা দি আমি বেলেগ জেগাত গৈ কিনি আমি এইখিনি পইচা দি আমি চলিব নোৱাৰিব তো তাৰ কাৰণে মই ৰিজাইনটো ল'লোঁ মানে অলপ চলপ যিখিনি মই চেলাৰী পাই আছোঁ সেই চেলাৰী দি যদি আমি অল ইণ্ডিয়া যদি ট্ৰেন্সফাৰ দিয়ে তেনেহ'লে আমি আৰ্মিও নহয় পুলিচো নহয় আমি
আমিতো ডিফেন্সত চাকৰি নকৰে ন, তো ডিফেন্সৰ চাকৰি কৰা মানুহ হ'লে বেলেগ কথা হ'লেহেঁতেন, কিন্তু আমি যিহেতু আমি ইলেক্ট্ৰিচিয়ান যিটো আমি কাম কৰোঁ, সেই ইলেক্ট্ৰিচিয়ান কামৰ চেলাৰী কিমান আছে, অলপ চলপহে দি আছে। সেই অলপ চলপ পইচা দি যদি আমি যদি অল ইণ্ডিয়া যদি ট্ৰেন্সফাৰত যদি যাব লগা হয়, তেনেহ'লে আমি আৰু কেনেকৈ চলিব পাৰিম? কোকৰাঝাৰৰ যিটো চেলাৰীটো দি আছে, সেই চেলাৰী হিচাপে আমি ঘৰৰ পৰা আমি অহা যোৱা কৰি কিনে কাম কৰি আছোঁ, তাৰমানে আমি চলিব পাৰি আছিলোঁ। কিন্তু গুৱাহাটীত যিহেতু আমাক লৈ গৈছে, সেই গুৱাহাটী লৈ যোৱাৰ পিছত আমি যিখিনি কাম কৰি আছিলোঁ, সেই কাম কৰি আমি চেলাৰী 1,000 2,000 3,000 হ'লেওতো আমাৰ চেলাৰী বাঢ়িব লাগিছিল, কিন্তু চেলাৰী মানে বাঢ়া নাই। আমি কোকৰাঝাৰৰ পৰা আমাক গুৱাহাটীতে লৈ গৈছে, সেই পৰা যদি আমাৰ যদি চেলাৰী যদি বঢ়াই নিদিয়ে, আমি কোকৰাঝাৰত যিখিনি চেলাৰী পাই আছে সেইখিনি চেলাৰী যদি দি থাকে, তেনেহ'লে কেনেকৈ হ'ব? যেতিয়া আমাক বেলেগ জেগাত লৈ যাব, তেতিয়া চেলাৰীটো অলপ হ'লে অলপ বাঢ়িব লাগে। অলপ যদি চেলাৰী যদি বাঢ়ে, তেতিয়াহে আমি কাম কৰিব মন যায়। আৰু আমি যিখিনি কোকৰাঝাৰত পাই আছোঁ, সেই কোকৰাঝাৰত পোৱা হিচাপে চেলাৰী যদি যিকোনো বেলেগ জেগাতো যদি আমাক যদি ট্ৰেন্সফাৰ দিয়ে, তেনেহ'লে আমি যাব মন যাব চাগে, আমি যাব মন নাযাব। কাৰণ কিয়, কোকৰাঝাৰত আমি যিখিনি পালেও মানে চলে, কাৰণ ঘৰৰ পৰা অহা যোৱা কৰি কিনে আমি কাম কৰি আছোঁ। যদি বেলেগ জেগাত যাওঁ, তেনেহ'লে বেলেগ জেগাত গ'লে আমাক চেলাৰীবিলাক বাঢ়ি দিব লাগে, তেতিয়াহে আমি কাম কৰিব মন যায় আৰু লগতে যাব মানে মন যায়। আমি যদি কোকৰাঝাৰত যিখিনি চেলাৰী পাই আছোঁ, ঠিক তেনেকাও যদি তাতে গৈ কিনে যদি আমি গুৱাহাটী গৈ কিনে যদি ঠিক তেনেকৈ যদি চেলাৰী পাওঁ, তেনেহ'লে কোনে কাম কৰিব? আৰু সংসাৰ কৰা মানুহবিলাকে অলপ চলপ পইচা দি চলিব বহুত টান হয়। আৰু সিহঁতেও গম পাব লাগে যে আমি কোকৰাঝাৰত যিখিনি চেলাৰী পাই আছোঁ, সেই চেলাৰী পোৱা হিচাপে বেলেগ জেগাত যদি যে আমি বেলেগ জেগাত মানে 1,000 হ'লেও 2,000 হ'লে চেলাৰীটো বাঢ়িব লাগে বুলি সিহঁতেও গম পাব লাগে। তো সিহঁতে মানে চেলাৰীটো মানে বঢ়াই দিয়া নাই। তো তাৰ কাৰণে মই ইলেক্ট্ৰিচিয়ান কামটো বাদ দি আহিলোঁ। আৰু লগতে মানে যিটো মানে অল ইণ্ডিয়া ট্ৰেন্সফাৰ হ'ব বুলি লিখা আছে এপইণ্টমেণ্টত, তো তাৰ কাৰণে মানে ইলেক্ট্ৰিচিয়ান কামটো মানে বাদ দি আহিলোঁ। আৰু আপোনালোকক মই A to Z ইলেক্ট্ৰিচিয়ান কামটো মই কিয় বাদ দিলোঁ আপোনালোকক জনাই দিলোঁ। আৰু আপোনালোকে যদি গাহৰিৰ বিষয়ে যদি কিবা যদি সুধিব লগা আছে, আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। আৰু আপোনালোকৰ যদি কিবা ৱায়াৰিং চায়াৰিং যদি কৰিব লগা আছে বা ৱায়াৰিং প্ৰব্লেম আছে, তেনেহ'লে আপোনালোকে ডিছক্ৰিপশ্যন নাম্বাৰ আছে, লৈ কিনে যোগাযোগ কৰিব পাৰে। তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ' চাই কেনেকৈ লাগে, যদি ভাল লাগে তেনেহ'লে কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগত টিং টাং মাৰি দিব। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, আজিৰ কাৰণে বাই বাই।